বর্ণ নিরপেক্ষতা আমার লক্ষ্য আর উদ্দেশ্য হওয়া উচিত। ধর্ম আর বর্ণই কেতিয়াও শান্তি নানে, ধর্ম আর বৰ্ণৰ মিলনেহে শান্তি আনে। আজি এই পবিত্ৰ দিনত মই আপোনালোকক কোনো ৰাজনৈতিক কথা ক'বলৈ থিয় হোৱা নাই। মই আপোনালোকৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ পৰা দোৱা মাগিছোঁ, আপোনালোকে দোৱা কৰক। আজি মই যি কৰি আছোঁ কাইলৈ যাতে তাকেই কৰি থাকিব পাৰোঁ আৰু ভৱিষ্যতেও যাতে তাকেই কৰি মোৰ জীৱনকাল সম্পন্ন কৰিব পাৰোঁ। আমি জানো গোটেই পৃথিৱীজুৰি যাক বিশ্ব শান্তিৰ কথা কোৱা হয়, সেই বিশ্ব শান্তিৰ বাবে এচামে অহৰহ প্ৰচেষ্টা চলায় আৰু এই একেইখন বিশ্বৰ বহু লোকে নিজৰ ব্যক্তিগত প্ৰাপ্তিৰ বাবে সেই শান্তি ভংগ কৰে। কৰবাত ৰাষ্ট্ৰীয় পৰ্যায়ত, কৰবাত আঞ্চলিক পৰ্যায়ত আৰু কৰবাত দেশে দেশে তেনেকুৱা কাম চলি আহিছে, যাৰ বাবে আপোনালোকৰ নিচিনা আমাৰ নিচিনা বহু প্ৰাণ নাশ হয় আৰু সেই প্ৰাণ যাতে